যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই শপত গ্ৰহণ কৰোঁ আৰু লগতে আমাৰ 4গৰাকীয়ে মন্ত্ৰীয়েও মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰে। আমি সকলোৱে জানো যে আধুনিক অসমৰ ৰূপকাৰ আৰু আধুনিক অসমখন নিৰ্মাণৰ বাবে অসমৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াই জীৱন জুৰি সাধনা কৰিছিল, সাগৰ সমান বৰঙণি আগবঢ়াইছিল। ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰো লক্ষ্য হৈছে সুৰক্ষা আৰু বিকাশ। স্বাধীনতাৰ প্ৰাকখনত আৰু স্বাধীনতাৰ ঠিক পৰৱৰ্তী সময়ত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়ায়ো অসম আৰু অসমীয়াৰ সুৰক্ষা আৰু বিকাশৰ বাবে কাম কৰিছিল। আমাৰ চৰকাৰখনে আনুষ্ঠানিকভাৱে কাম কাজ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আজি আমি সকলোৱে ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিলৈ আহি তেখেতৰ প্ৰতি আমাৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যে তেখেত য'তেই আছে তাৰ পৰা আমাক আশীৰ্বাদ দিয়ক, যাতে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশৰ বাবে আমি কাম কৰি যাব পাৰোঁ। অসম আৰু অসমীয়াক সুৰক্ষিত কৰা আৰু আমাৰ ৰাজ্যখনক বিকাশৰ এক অনন্য স্তৰলৈ লৈ যোৱা, ইয়ে হৈছে আমাৰ সপোন। এই সপোনবোৰ পূৰণ কৰাৰ ক্ষেত্ৰত আজি আমি সকলোৱে লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আজি আমাৰ 2টা বজাত অসম চৰকাৰৰ প্ৰথম কেবিনেট বৈঠক আৰম্ভ হ'ব, অৰ্থাৎ কাৰ্যত আজিৰ পৰাই চৰকাৰখনে কাম আৰম্ভ কৰিব। আৰু সেইবাবে আজিৰ দিনটোত মই অনুভৱ কৰিছিলোঁ যে আমি কাম আৰম্ভ কৰাৰ আগতে ভাৰত ৰত্নগৰাকীৰ সমাধিলৈ আহি তেখেতৰ আশীৰ্বাদ বিচাৰিম। মই এটাই কথা ক'ম যে আমি গোটেই কথাখিনি ইতিবাচকভাৱে ক'ম যে অসমৰ সুৰক্ষা আৰু অসমৰ বিকাশ, অসম, অসমীয়া আৰু ভাৰতীয়, এই অসমৰ চাৰিসীমাৰ ভিতৰত যাতে আমি সদায় সুৰক্ষিত হৈ থাকিব পাৰোঁ আৰু বিকাশৰ গংগা নমাই আনিব পাৰোঁ, সেয়ে হৈছে আমাৰ দায়িত্ব। আৰু আমাৰ কাম কাজত ইয়াৰ প্ৰতিবিম্ব বা ইয়াৰ প্ৰতিফলন আপোনালোকে দেখা পাই থাকিব। আপোনালোকে অনাগত দিনত আমাৰ কাম কাজবিলাক চাই থাকিব আৰু কামে কথা ক'ব, কথাৰেতো একো লাভ নহ'ব, গতিকে কামে কথাবোৰ কৈ যাব। আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰ আমি হাতে কামে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি প্ৰতিশ্ৰুতিবদ্ধ। চাওক, আজি মই এটাই কথা কৈছোঁ যে কামে কথা কৈ যাব আৰু কথাৰে একোটো নহ'ব। কথা কোৱাৰ সময়টো পাৰ হৈ গ'ল নিৰ্বাচন প্ৰচাৰ অভিযানৰ সময়ত। এতিয়া কথা ক'লে মানুহে বেয়া পাব, এতিয়া মানুহে কাম চাব বিচাৰিব। সমগ্ৰ ভাৰতৰ দৃষ্টি অসমৰ ওপৰত আছিলে, সকলো উদ্যোগপতি আছিলে, গতিকে বিকাশৰ ধাৰাটো এইবাৰ কিমান ত্বৰান্বিত হ'ব? যোৱাকালি শপত গ্ৰহণ অনুষ্ঠানত NDA আৰু NDAৰ বাহিৰৰো মুখ্যমন্ত্ৰী সকলে বা NDAৰ বাহিৰৰ ৰাজনৈতিক দলেও যোৱাকালি আমাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ উদ্যোগপতি আৰু অসমৰ আধ্যাত্মিক গুৰুসকল আৰু তাৰ লগতে আমেৰিকাৰ দৰে ৰাষ্ট্ৰদূত পৰ্যন্ত গোটেই শপত গ্ৰহণ অনুষ্ঠানটোৱে অসমে যোৱা 5 বছৰ যি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এক অভূতপূৰ্ব শক্তিৰ ভাণ্ডাৰ হৈ পৰিছিল, তাক যোৱাকালিৰ শপত গ্ৰহণ অনুষ্ঠানটোৱে প্ৰতিনিধিত্ব কৰিছিল। শপত গ্ৰহণ অনুষ্ঠানটোৱে
আজি ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ স্থান ক'ত তাক সমগ্ৰ দেশবাসীৰ সন্মুখত পৰিচয় কৰাই দিছিলে। বাকী কি হ'ব কি নহ'ব আমাৰ নিৰ্বাচনী ঘোষণা পত্ৰখন আপোনালোকৰ সন্মুখত আছে। লাহে লাহে আমি কামবিলাক কৰি গৈ থাকিম আৰু যি ধৰণে চৰকাৰখন যিহেতু নতুন নহয়, ই এটা কণ্টিনিউটি, গতিকে আমি নিজৰ কামবিলাক যেনেকৈ আগত কৰিছিলোঁ তেনেকৈ আমি কৰি গৈ থাকিম। অকণমান অহা 21 তাৰিখৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। বিধায়কসকলে শপত গ্ৰহণ কৰিব আৰু আজি আমি কেবিনেটত বিধানসভা কেইদিন চলিব, কি কাৰ্যসূচী হ'ব গোটেইখিনি ঠিক কৰিম আৰু মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আদি বিষয়বোৰ আমি বিধানসভাৰ ঠিক পিছত হাতত ল'ম। মই ভাবোঁ যে আজি এটা গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সমাধিৰ সন্মুখত ইয়াত বহুত বেছি ৰাজনৈতিক কথা কোৱাটো ঠিক নহয় আৰু গোটেই সকলো মানুহে শপত গ্ৰহণ অনুষ্ঠানত আহিছে। যাৰ মনত আহিব ইচ্ছা আছে সি ৰাস্তা বনাই ল'ব। গতিকে আৰু নহ'লে টিভিৰ পৰা চাইছে যদিও একেই সমাৰোহত চামিল হোৱাটোকে বুজায়। কাৰণ আমাক কিমান মানুহে ভোট দিছে, 1 কোটিৰ ওপৰত মানুহে ভোট দিছে, সকলোতেতো আহিব পৰা নাই। টিভিত চায়ে আমাক আশীৰ্বাদ দিছে, গতিকে আশীৰ্বাদটোহে আচল কথা। হ'ব। The oath-taking ceremony reflects how Prime Minister Narendra Modi and his entire cabinet colleague and how BJP and the party organization consider Assam. Assam is a emerging power. Assam is a emerging as a hub for development, hub for industrialization. Yesterday, everybody came and recognized Assam's new position in the overall landscape of our nation. I am deeply grateful for everyone who came and who joined with us, but many could not came. All the people of Assam, obviously they have voted for Assam, but they were not with us yesterday because of the space, because of the geography. But I am sure everybody has watched the ceremony and blessed us for doing much better for the people of Assam. People of Assam, obviously they have voted for Assam, but they were not with us yesterday because of the space, because of the geography. But I am sure everybody has watched the ceremony and blessed us for doing much better for the people of Assam.